এটা ব্ৰেকিং নিউজ তিনিচুকীয়াত খিলঞ্জীয়া যুৱকক অনা অসমীয়াৰ আক্ৰমণ অসমীয়া যুৱকক আক্ৰমণক লৈ তালাপত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ডেলিভাৰী বয়ৰ কাম কৰা প্ৰণৱজ্যোতি মৰাণক চোৰ সজোৱাৰ অপচেষ্টা তালাপ বেটনি গাঁৱৰ প্ৰণৱজ্যোতি মৰাণক আক্ৰমণ কৰিছে নৌসাদ হুছেইনে নৌসাদৰ পত্নীৰ নামত থকা পাৰ্চেল দিবলৈ গৈছিল প্ৰণৱজ্যোতি মৰাণে আৰু পাৰ্চেলটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি নৌসাদে আক্ৰমণ কৰাৰ অভিযোগ এই ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিবলৈ গৈছিল ভুক্তভোগী প্ৰণৱজ্যোতিয়ে সেই সময়তে যুৱকগৰাকীক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল নৌসাদৰ ভাতৃ নাছিৰে এই ঘটনাৰ পাছতে তালাপত উপস্থিত হয় কেইবাটাও সংগঠনৰ নেতাকৰ্মীয়ে খেদি নাছিৰ হুছেইনক ধৰি গতাই দিছে আৰক্ষীক এই ঘটনাক লৈ বৰ্তমানেও উত্তাল হৈ আছে তালাপ আৰক্ষী চকী চৌহদ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থা বীৰ লাচিত সেনা এগৰাকী অসমীয়া যুৱকক আক্ৰমণ কৰাৰ এটা খবৰ আহি পৰিছে খিলঞ্জীয়াক আক্ৰমণ কৰিছে অনা অসমীয়াই ডেলিভাৰী বয়ৰ কাম কৰা প্ৰণৱজ্যোতি মৰাণক চোৰ সজোৱাৰ চেষ্টা কৰা হৈছে প্ৰণৱজ্যোতি মৰাণে পাৰ্চেলটো দিবলৈ গৈছিল আৰু সেই সময়খিনিত পাৰ্চেলটো গ্ৰহণ নকৰো বুলি সেই মহিলাগৰাকীয়ে উভতি ধৰিছিল আৰু তাৰ পাছতে আক্ৰমণ কৰিছিল পৰৱৰ্তী সময়ত অনা অসমীয়া সেই যুৱকগৰাকীক খেদি আটক কৰিছে দল সংগঠনৰ সদস্যসকলে আৰক্ষীক ইতিমধ্যে গতাই দিয়া হৈছে তিনিচুকীয়াত খিলঞ্জীয়া যুৱকক অনা অসমীয়াৰ আক্ৰমণৰ এটা ঘটনাৰ সংঘটিত হৈছে এই ঘটনা ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৌদিশে জ্ঞানদীপ স্কুলৰ ওচৰত তাৰ দুটা পাৰ্চেল আছিলে মানে সেইটো লোকেশ্যনৰ দুটা পাৰ্চেল আছিলে এটা পাৰ্চেল মই আগতে ফোন কৰিলোঁ মানে তাৰ ওচৰত কি নামটো পাহৰিলোঁ এতিয়া আৰু ফোন কৰি কিনে মই জ্ঞানদীপ স্কুলৰ আগত মাতিলোঁ তাৰপিছত তেখেতে মানে গৈ আছোঁ বুলি ক'লে তাৰপিছত মই এইটো যিজনক এতিয়া হেৰি কৰিছিলোঁ তাক ফোন কৰিছিলোঁ সি কৈছে কি নামটো পাহৰিছোঁ এতিয়া কিবা কাম বুলি কিবা আছিলে মই পাহৰিছোঁ নামটো তাৰপিছত তাৰ ৱাইফে ৰিচিভ কৰিলে কৈছে কি পাৰ্চেলটো কি বুলি কয় হেৰিয়ত বোলে আগত আহি বোলে ঘৰত দি যোৱাহি বুলি কৈছে মই কৈছোঁ বাইদেউ মই ইমানলৈ আহি দিলোঁ মই ঘৰটো নাই দেখা আপুনি অকণমান আহি ওলাই দিবচোন বুলি কৈছোঁ অলপ ওলাই দিবচোন বুলি ক'লোঁ তেতিয়া কৈছে কি পিছফালৰ পৰা এজন তাৰ হাজবেণ্ডে সেই বাইদেউগৰাকী মানে হাজবেণ্ডে মানে পূৰা হেৰি কৈছে পাৰ্চেল কি ঘৰত দি যাহি পাৰ্চেল বুলি মোক পূৰা ধমকি দি তেতিয়া কৈছে কি দাদা মই পাৰ্চেল দিব কি বুলি মই ইয়াত আৰু এটা পাৰ্চেল আছে সেইকাৰণে মই কৈছোঁ বুলি ক'লোঁ তাৰপিছত সি তাৰপৰা পূৰা দমত ওলাই আহি কিনে মুঠতে মোক একদম হেৰিৰ পৰা দম দি আছে মই মানুহজনক আগতে দেখিছোঁ বাৰু মই পাইছোঁ আগতে মোকো চিনিও পায় ময়ো মানে দেখা দেখি অলপ চিনিও পাওঁ তাৰপিছত আহিলে আহি কিনে অপমান কৰিছে ইজনৰ পাৰ্চেলো দিবই পৰা নাই মই তাৰ পাৰ্চেলটো দিলোঁ তাৰপিছত মোক পৰা কৈছে এনেকৈ কেনেকৈ কৰি গৈছে মই কৈছোঁ মই পাৰ্চেলহে দিওঁ দাদা মই পাৰ্চেল দিওঁ কৈছে তাৰপিছত পাৰ্চেল দিবলৈ এনেকৈ কৰিব লাগে নেকি বুলি ক'লোঁ তাৰপিছত নহয় কি পাৰ্চেল তই যদি পাৰ্চেল কি বুলি তই তোক যদি হাৰিলে ইজ্জত নাই তেতিয়া তই বেলেগ কাম কৰিবি পাৰ্চেল দিয়া কি কাম কেলৈ কৈছে তাৰপিছত মোক মই এনেকুৱা দেখি মই স্কুটিৰ পৰা নামি দিলোঁ তেতিয়া মোক ধৰি লৈ কিনে পূৰা একদম মাৰিব লৈছে মানে পূৰা তোক তই চাই থাকিবি তোক কিবা পূৰা একদম তাৰপিছত একদম ধৰি ডিঙিত ধৰিছে একদম ইয়াত আঁচুৰি দিছে ওপৰত বৰ্বৰভাৱে আচলতে এজন অনা অসমীয়া যুৱকে আচলতে বৰ্বৰভাৱে আক্ৰমণ চলাইছে বুলি ইতিমধ্যে আমি খবৰ পাই আৰু তালাপ আৰক্ষী চকীত আমি বিভিন্ন জনগোষ্ঠী দল সংগঠন আচলতে ইয়াত উপস্থিত হৈছোঁ এতিয়া কথাটো হৈছে যে আমি ক'ব বিচাৰিছোঁ যে চেলেঞ্জ কৰিছে নেকি প্ৰথম প্ৰশ্নটো আমাৰ তাত আছে যদি চেলেঞ্জ কৰিব বিচাৰিছে সন্মুখে কৈ দিয়ক চেলেঞ্জ কৰিব বিচাৰিছে এখন হৈ যাওক আকৌ পুনৰ শৰাইঘাটৰ ৰণ যদি বিচাৰিছে তেতিয়াহ'লে হৈ যাওক আকৌ এখন শৰাইঘাটৰ ৰণ এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ তিনিচুকীয়া জিলা প্ৰশাসনক এইসকলক কিন্তু আপোনালোকে নাকি লুগক আৰু যদি তিনিচুকীয়া জিলাৰ পৰিস্থিতি যদি শান্ত কৰি ৰাখিব বিচাৰিছে ককাই ভাইৰ মাজত মিলাপ্ৰীতি যদি অপ্ৰীতিকৰ পৰিস্থিতি যদি সৃষ্টি কৰিব বিচৰা নাই তেতিয়াহ'লে কিন্তু তিনিচুকীয়া জিলা প্ৰশাসনে যোনজন দোষী অতি শীঘ্ৰেই কৰেক্ট কৰি কিন্তু জেল হাজতলৈ নিক্ষেপ কৰক অন্যথা কিন্তু এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু যিখন আচলতে যুদ্ধ আৰম্ভ হ'ব সেইখন কিন্তু ৰখাবলৈ কিন্তু তিনিচুকীয়া জিলা প্ৰশাসনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ